সানমাৰীৰ এটা পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক জিএমচিয়ে কিছুদিন পূৰ্বে নলা নৰ্দমা পৰিষ্কাৰ কৰিছিল কিন্তু পৰিষ্কাৰ কৰাৰ বিপৰীতে বেছি লেতেৰাহে কৰিলে গুৱাহাটীৰ পৰিৱেশ নলা নৰ্দমাৰ আৱৰ্জনাসমূহ পথৰ কাষত দমাই থোৱাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে এক প্ৰকাৰ গুৱাহাটীৰ পথসমূহ ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰিত কৰিছে জিএমচিয়ে মহানগৰীৰ সানমাৰীৰ সেই পথটোৰ পৰা আমাক সবিশেষ জনাব আমাৰ সাংবাদিক শচীন শ্যামন্ত বৰাই এই মুহূৰ্তত মই সানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কাষৰ এটা পথৰ ওপৰত উপস্থিত আছো পুনে পুনে সেই পথটো আমি দেখিবলৈ যত্ন কৰিছো আপোনালোকে হয়তো ভাবিছে এইটো পথ নে পাহাৰ ধৰিবই নোৱাৰি আজিৰ পৰা কিছুদিন পূৰ্বে জিএমচিয়ে নিচেই কাষতে থকা যিটো নলা নৰ্দমা সেই নলা নৰ্দমাসমূহ সাফ কৰিছিল আৰু তাৰ পিছতে সেই নলা নৰ্দমাৰ আৱৰ্জনাসমূহ ডাম্পিং গ্ৰাউণ্ডলৈ নিয়াৰ পৰিৱৰ্তে তেখেতসকলে এই নিচেই কাষতে থকা যিটো ৰাস্তা সেই ৰাস্তাটো এনেদৰে ৰাখিছে যাৰ পৰিণতিৰ ফলস্বৰূপে বৰ্তমান সময়ত গুৱাহাটী মহানগৰবাসীয়ে বিশেষকৈ সানমাৰী অঞ্চলবাসীয়ে জমৰ যন্ত্ৰণা ভুগিব লগত পৰিছে আৰু আমি দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে যেতিয়া গাড়ীসমূহ এফালেদি পাৰাপাৰ হয় দুখন গাড়ী আহিব নোৱাৰে অৰ্থাৎ এই ৰাস্তাটো সম্পূৰ্ণৰূপে ব্লক কৰি দিছে যাৰ পৰিণতিৰ ফলস্বৰূপে আজিৰ দিনটোত বিশেষকৈ সানমাৰী অঞ্চলবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলৈ বাধ্য হৈছে আৰু ইয়াৰ কাষতে যিটোকে মই উল্লেখ কৰিছোঁ অসম অভিযান্ত্ৰিক যি প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলো আহিবলৈ সমস্যাৰ সৃষ্টি হয় ছাত্ৰ ছাত্ৰীসকল আহিবলৈ বিশেষকৈ কাষত কেইবাখনো স্কুল আছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো আহিবলৈ বহুখিনি সমস্যাৰ সৃষ্টি হয় বিশেষকৈ স্থানীয় লোকসকল আছে তেখেতসকলেনো কি কয় জানিব চেষ্টা কৰিম এই ৰাস্তাটোৰ পৰা বহুখিনি সমস্যা বহুত সমস্যা আছে মানে মানুহ এটা গাড়ী আহিব নোৱাৰে এটা গাড়ী যাবও নোৱাৰে কিয় সেইকাৰণে এইখন এই জেগাটো সিহঁতে গাঁত খান্দি ফালে বালু চাফা নালা ড্ৰেইন চাফা কৰিছে এইটো বস্তুটো লগে লগে লৈ যাব লাগে আজি কিমান দিনৰ পৰা দমাই থৈছে আজি এসপ্তাহ হৈ গ'ল এসপ্তাহ ধৰি এনে দমাই থৈছে আৰু বৰষুণ দিলে গোটেই বোকা হৈ পৰে পুৰা বোকা হৈ যায় মানুহ আহিবও নোৱাৰে যাবও নোৱাৰে এতিয়া আপোনালোকে বহুত সমস্যাত ভুগিছে আৰু তেখেতে কৈছে সুদীৰ্ঘ এসপ্তাহ হ'ল কিন্তু এসপ্তাহৰ পিছতো বৰ্তমান সময়ত কাণ্ডজ্ঞানহীন যি জিএমচি বিভাগটো আছে সেই বিভাগটোৱে এনেদৰে বৰ্তমান সময়ত এই ঠাইতে ৰাখিছে কেৱল এই ঠাইতে নহয় ইয়াৰ নিচেই কাষতে যিটো কৃষ্ণনগৰ আছে কৃষ্ণনগৰৰ বহু ঠাই ইতিমধ্যে নলা নৰ্দমাসমূহ চাফ কৰিছে সেই তাতো একেই দুৰৱস্থা তাৰ বিপৰীতে মহানগৰীৰ যি বিভিন্ন প্ৰান্ততো একেই অৱস্থা আৰু বিশেষকৈ এই ৰাস্তাটোত বৰ্তমান বহুখিনি সমস্যাৰ সৃষ্টি হৈছে যিমান দূৰলৈকে দেখিছে এই ৰাস্তাটোত বৰ্তমান পাহাৰ সদৃশভাৱে যিসমূহ নলা নৰ্দমাৰ পৰা ওলোৱা আৱৰ্জনা সেই আৱৰ্জনাসমূহ ৰাখি থৈছে যাৰ পৰিণতিৰ ফলস্বৰূপে সানমাৰী যি অঞ্চলবাসী ৰাইজ সেই অঞ্চলবাসী ৰাইজে দুৰ্ভোগ ভুগিছে বাৰিষা অহাৰ লগে লগে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ নলা নৰ্দমাসমূহ চাফা কৰে ঠিকাদাৰসকলে কিন্তু ঠিকাদাৰসকলে যেন ক'ৰবাত নিজৰ কামখিনি ভালদৰে নকৰে তাৰ এক জ্বলন্ত উদাহৰণ এয়া মই ইতিমধ্যে উল্লেখ কৰিছিলে যে ডাম্পিং গ্ৰাউণ্ডলৈ ইয়াৰ আৱৰ্জনাসমূহ লৈ যাব লাগে কিন্তু তাৰ বিপৰীতে সুদীৰ্ঘ এসপ্তাহ ধৰি আপোনালোকে দেখিছে এনেদৰে বালিময় হৈ গৈছে তাত শুকাই গৈছে যেতিয়াই বৰষুণ দিয়াৰ লগে লগে বোকা হয় আনহাতে যেতিয়াই বেছিকৈ ৰ'দ দিয়াৰ লগে লগে ধূলিময় হৈ যায় যাৰ পৰিণতিৰ ফলস্বৰূপে বিশেষকৈ সানমাৰী অঞ্চলবাসী ৰাইজে দুৰ্ভোগ ভুগিবলৈ বাধ্য হৈছে আৰু দৈনিক পুৱাৰ ভাগৰ পৰা সন্ধিয়া ভাগলৈকে যি স্থানীয় লোকসকলে শচীন শ্যামন্ত বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই দেখিবলৈ পোৱা গৈছে এতিয়া নলা নৰ্দমা চফা কৰাৰ নামত পৰিৱেশ বিনষ্ট কৰাত নামি পৰিছে গুৱাহাটী পৌৰ নিগমে এইসমূহ জানি শুনি কৰে নে নজনাকৈয়ে কাণ্ডজ্ঞানহীনতাৰ বাবে এনে কাণ্ড সংঘটিত কৰে সেয়া সকলোৰে অগোচৰ কিন্তু এই যিটো কাণ্ড তেওঁলোকে কৰিছে এই কাণ্ডটো এতিয়া ৰাইজক জলাকলা খুৱাইছে অতিষ্ঠ কৰিছে সানমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পিছফালৰ সেই পথটোত যাৰ পৰিৱেশ আপোনালোকে দেখিছে